Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ডেটত এসপাৰেন্স সকলে বহুত বেছি আমাক কমেন্ট কৰি আছে আৰু এটা প্ৰশ্ন খুদি আছে সেই প্ৰশ্নটো হৈছে যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ 30 ডেজ আছে সেই লাষ্ট 30 ডেজ যদি আমি পঢ়ো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্র্যাক কৰিব পাৰিম নে নাই বা 30 ডেজত কিদৰে পঢ়িলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্র্যাক কৰিব পাৰি কাৰণ ইয়াৰ আগৰ ভিডিও এটাত কৈছিলো মই যে লাষ্ট 30 ডেজ ইজ দ্য কি টু সাকসেস any grade 3 grade 4 examination or babe so hey students সকলে এই ভিডিওটো সোৱাৰ পিছত বা হে মানে মোৰ মন্তব্যটো সোৱাৰ পিছত মানে ষ্টুডেন্টস সকলক এতিয়া স্ট্ৰ্যাটেজি লাগে লাষ্ট 30 ডেজৰ সো তেওঁলোকে সুধি আছে স্যাৰ আগৰ পৰা পঢ়ি আছো লাষ্ট 30 ডেজ স্যাৰ কেনেকৈ পঢ়িম স্যাৰ অলপ এবাৰ জনাই দিয়ক কাৰণ স্যাৰ আপুনি কৈছে লাষ্ট 30 ডেজ ইজ দ্য কি টু সাকসেস yes obviously last 30 days is the key to success to crack any government examination বা any competitive examination বা any grade 3 grade 4 examination so hey last 30 days যদি আপোনালোকে ইউটিলাইজ কৰিব পাৰে ডেফিনেটলি আপোনালোকৰ সিলেকশন হ'ব আৰু লাষ্ট 30 days যদি আপোনালোকে ইউটিলাইজ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে যিমান দিনৰ পৰা পঢ়িছে বা যিমান আগৰ পৰা নপঢ়ক কিয় আপোনালোকৰ কিন্তু সিলেকশনৰ চান্সেছটো বহুত বেছি কমি যাব সো তেনে ক্ষেত্ৰত আমি আপোনালোকৰ লগত বহুত ধুনিয়াকে এটা স্ট্ৰ্যাটেজি শেয়াৰ কৰিম যেটো স্ট্ৰ্যাটেজি ফলো কৰি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্র্যাক কৰিব পাৰে যিসকল ষ্টুডেন্টে নতুনকে প্ৰিপাৰেচন কৰিব মানে লাষ্ট 30 ডেজে পঢ়িব কেৱল তেওঁলোকেও ডেফিনেটলি স্ট্ৰ্যাটেজিটো ফলো কৰিব পাৰে আৰু এই স্ট্ৰ্যাটেজিটো অলপ মডিফাই কৰি আমি আগৰ পৰা পঢ়ি থকা বা আগৰ পৰা প্ৰিপাৰেচন চলাই থকা ষ্টুডেন্টস সকলকো দিম কাৰণ আপোনালোকে বহুতে জানে যে জবাবলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত আমাৰ ক্লাছফিক্স একাডেমিৰ পৰা বহুত ষ্টুডেন্ট কোৱালিফাই কৰিছে আৰু তাৰে মাজত এনেকুৱা বহুত ষ্টুডেন্ট আছে 20 দিন পঢ়িছে ক্লাছফিক্স একাডেমিত 25 দিন পঢ়িছে এক মাহ পঢ়িছে আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্র্যাক হৈছে দিস ইজ অফিশিয়াল ৰেকৰ্ড মই অফিশিয়াল ৰেকৰ্ড কৈছো যে আমাৰ ষ্টুডেন্টছে 20 দিন পঢ়ি আমাৰ লগত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্র্যাক কৰিছে তো যিকিনো তেওঁলোকে কি স্ট্ৰ্যাটেজি ফলো কৰিছে বা তেওঁলোকে কেনেকৈ পঢ়িছে সেই স্ট্ৰ্যাটেজিখিনি মই আপোনালোকক দিম বা মই এক্স্যাক্টলি তেওঁলোকক কি স্ট্ৰ্যাটেজি বনাই দিছিলো বা মই তেওঁলোকক কেনেকৈ গাইড কৰিছিলো লাষ্ট 30 ডেজত তেওঁলোকৰ এক্সামটো ক্র্যাক হৈছে তো যিকিনো মুঠৰ ওপৰত কথাটো হ'ল যে 30 ডেজ সময় আছে 30 ডেজ ইউটিলাইজ কৰি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ক্র্যাক কৰিব লাগে আৰু তাৰ বাবে আমাৰ এটা স্ট্ৰ্যাটেজি লাগে বাস এইখিনিয়ে কথা হয়নে তো এইখিনি কথাত আপোনালোকৰ 30 ডেজত যদি আপুনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম ক্র্যাক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা প্ৰপাৰ স্ট্ৰ্যাটেজি লাগিব আৰু সেই প্ৰপাৰ স্ট্ৰ্যাটেজিটোৰ ক্ষেত্ৰত আপোনালোকৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় ইয়াতে সোমাই থাকিব সেই বিষয়কেইটাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব এটা হৈছে আপোনালোকৰ টাইম ওকে টাইম মেনেজমেন্ট বুলি ক'ব পাৰিবা টাইম বুলি কৈছো মই ইয়াতে ঠিক আছে টাইম আপোনালোকে দিব লাগিব এট লিষ্ট 5 to 7 আৱাৰ ওকে এট লিষ্ট 5 to 7 আৱাৰ কোৱালিটি টাইম দিব লাগিব এনেকুৱা নহয় যে আপুনি কিতাপ লৈ বহিছে এমসিকিউ এটা বুক লৈ বহিছে চাই আছে এটো কাৰেক্ট হৈছে এটো হোৱা নাই আৰু আনফালে আপুনি মোবাইলও চাই আছে এটো নহব ঠিক আছে মোবাইলটো বন্ধ কৰি 5 পৰা 7 ঘণ্টা আপুনি কোৱালিটি টাইম দিব লাগিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ প্ৰিপাৰেচনত ঠিক আছে বা যিকোনো গ্ৰেড 3 গ্ৰেড 4 এক্সামিনেশনৰ ক্ষেত্ৰত এটো প্ৰযোজ্য হ'ব আপোনাৰ তো ফার্স্ট আপোনালোকে সময় উলাব 5 পৰা 6 ঘণ্টা কোৱালিটি টাইম দিব গোটেই দিন মিলাই আৰু আপোনালোকে এনেকুৱা কেতিয়াও নকৰিব যে 10 মিনিট 15 মিনিট 20 মিনিট আধা ঘণ্টাকে পঢ়িছে আৰু গোটেই মিলাই আপোনালোকৰ 5 পৰা 6 ঘণ্টা হৈছে নহয় এট লিষ্ট আপোনালোকে টাইম স্পানটো 2 ঘণ্টা ৰাখিব মানে যেটো ৰিডিং আৱাৰ ৰাখিব এটো এট লিষ্ট 2 ঘণ্টাৰ হ'ব লাগিব 2 ঘণ্টা যদি হয় তেনে ক্ষেত্ৰত আপোনালোকে 3 বাৰ শিফট বা 3টা শিফটত আপোনালোকে পঢ়িব ঠিক আছে মানে সৰু সৰু স্পানত পঢ়িলে কি হয় আপোনাৰ ধৈৰ্যটো কমি যাব আৰু ধৈৰ্য যেতিয়া কমি যাব সৰু সৰু স্পানৰ মাজত আপুনি কি কৰিব মোবাইলটো চাব বাহিৰত অলপ ওলাই যাব তেতিয়া আপোনাৰ কনসেন্ট্ৰেচনটো ব্ৰেক হৈ যাব সো 2 ঘণ্টাৰ এট লিষ্ট আপুনি এটা স্পান ৰাখিব 2 ঘণ্টাৰ স্পানত আপুনি প্ৰিপাৰেচনটো চলাব ঠিক আছে ওকে ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে যদি ষ্টুডেন্টস সকলে মানে মই চাব দিছো ভিডিওটো একদম শেষলৈকে চাবা ঠিক আছে একদম শেষলৈকে চালে কিন্তু ইয়াৰ পৰা আমি ধুনিয়াকে গোটেইখিনি গম পাই যাম লগতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছ লাগিব সব ষ্টাডি মেটেৰিয়েল বুলি ক'লে এতিয়া আপুনি এটা এমসিকিউ কিতাপ উঠালে সেই এমসিকিউ কিতাপটোৰ পৰা যদি পঢ়ি থাকে হেতু এনেকুৱা যেন লাগিব আপোনাক পঢ়ি আছে বা এফৰ্ট দি আছে কিন্তু আলটিমেটলি গৈ আপুনি আউটপুটটো নাপায় তো সেই ক্ষেত্ৰত মই কৈছো কোৱালিটি ষ্টাডি মেটেৰিয়েল আপোনালোকে কালেক্ট কৰিব সো ষ্টাডি মেটেৰিয়েল বিলাক ক'ত পাব আজিকালি তো গুগলত এভেইলেবল ষ্টাডি মেটেৰিয়েল ঠিক আছে সো আপোনালোকে যি কোনো গুগলৰ ৱেবসাইটৰ পৰা ষ্টাডি মেটেৰিয়েলছ ল'ব পাৰে অথেন্টিক হ'ব লাগিব হেতু আপোনালোকে ক্লিয়াৰিফিকেশন কৰি ল'ব আৰু আমাৰ ক্লাছফিক্স একাডেমি এপৰ পৰা ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰি আছো আমি তো সেইখিনি আপোনালোকে ল'ব পাৰে এপটো গুগল প্লে ষ্টৰত এভেইলেবল আছে ডাউনলোড কৰি ল'ব ঠিক আছে নেক্সট যেটো আপোনালোকৰ আহিব হেতু হৈছে ৰিড সিলেক্টিভ টপিক ওকে আপুনি কেৱল সিলেক্টিভ টপিকে পঢ়িব কাৰণ চাওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত 30 ডেজ সময় আছে নতুনকে যদি আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে প্ৰথমৰ পৰা জিৰৰ পৰা তেতিয়া আপুনি 100% সিলেবাস কেতিয়াও কভাৰ কৰিব নোৱাৰে
যদি সঁচা কথা ক'ব যাওঁ তেতিয়া 100% সিলেবাস কভাৰ কৰাটো 30 ডেজত অলমোস্ট ইম্পসিবল নহবই আপোনাৰ ঠিক আছে আৰু 3-4 মাহৰ পৰা প্ৰিপাৰেচন চলাই থকা ষ্টুডেন্টস সকলেও 100% সিলেবাস কভাৰ কৰিব পৰা নাই তেওঁলোকে হয়তো 95% 90% সিলেবাসে কভাৰ কৰিছে সো তেনে ক্ষেত্ৰত আপুনি কেতিয়াও 100% সিলেবাস কভাৰ কৰিব নাযাব ঠিক আছে মই পুৰণা মানে যিসকল ষ্টুডেন্ট আগৰ পৰা পঢ়ি আছে তেওঁলোকক কৈছো নেভাৰ ট্ৰাই টু কমপ্লিট 100% সিলেবাস কেতিয়াও 100% সিলেবাস কমপ্লিট কৰিব নাযাব কাৰণ আপোনাৰ 100% কেতিয়াও কাট অফ না যায় কাট অফ কিমান যায় কাট অফ 60 ৰ পৰা 70 লৈকে যায় তো আপুনি এট লিষ্ট 70 to 75% সিলেবাস কভাৰ কৰিলে মোৰ দেন এনাফ এতিয়া এই 75% যেটো আপুনি সিলেবাস চুজ কৰিব হে চুজ কৰাৰ ক্ষেত্ৰত আপুনি এজন এক্সপাৰ্টৰ মানে সহায় ল'ব লাগিব কাৰণ আপুনি যদি ইম্পৰ্টেন্ট টপিক বাদ দি যদি সিলেবাস কভাৰ কৰে 75% তেতিয়া নহব ইম্পৰ্টেন্ট টপিক বিলাকে 70% পঢ়িব লাগিব আৰু যিবিলাক টপিকৰ পৰা কোৱেশ্চন কমকে আহে বা অহাৰ চান্সেস বহুত বেছি কম থাকে হেতু আপুনি 25% বাদ দি দিব পাৰে ঠিক আছে সো তেনে ক্ষেত্ৰত আপোনালোকে যি ষ্টুডেন্টে কোৱালিফাই কৰিছে অলৰেডি তেওঁলোকৰ সাজেশন ল'ব পাৰে বা ডাঙৰ দাদা বাইদেউ যদি আছে আপোনালোকৰ কম্পিটিটিভ এক্সাম ক্ৰেক কৰিছে বা প্ৰিপাৰেচন চলাই আছে এক্সপেৰিয়েন্স আছে তাৰ পৰা সাজেশন ল'ব পাৰে বা যিকোনো কোচিং ইনষ্টিটিউচনৰ সহায় ল'ব পাৰে তেওঁলোকে আপোনালোকক খুব ধুনিয়াকে বস্তুখিনি মেনেজ কৰি দিব Next আহিব আপোনালোকৰ মক টেষ্ট সক মক টেষ্ট আপোনালোকৰ হৈছে another key to success ঠিক আছে আৰু এটা যদি সাবিকাঠি কও আমি সাকসেসৰ হেতু হৈছে আমাৰ মক টেষ্ট সো মক টেষ্ট আপুনি ম্যাক্সিমাম দিব লাগিব এটা ম্যাক্সিমাম দিব যদি যায় তেতিয়া হলে আপোনালোকে যদি এনেকে কৰে যে আপুনি বলে লাষ্ট 30 ডেজত বলে 60টা মক টেষ্ট দিছে সো হেতু এটা প্ৰপাৰ মানে স্ট্ৰ্যাটেজি নহয় প্ৰিপাৰেচনৰ আপুনি লাষ্ট 30 ডেজত আপুনি 15টা মানহে মক টেষ্ট দিব অল্টাৰনেটিভ ডেজত মক টেষ্ট দিব মানে আজি এটা দিছে কালি দিব নালাগে তাৰ পিছ দিনা দিব তাৰ পিছ দিনা বাদ দিব তাৰ পিছ দিনা দিব অল্টাৰনেটিভ ডেট দিব আৰু এনেকুৱা নহয় যে এটা মক টেষ্টৰ পেপাৰৰ গোটেইখিনি আপুনি পাৰিব সো গোটেইখিনি আপোনালোকে নোৱাৰে সো যিবিলাক কোৱেশ্চন মানে মিস হৈ যাব সেই কোৱেশ্চন বিলাক আপুনি তাৰ পিছ দিনা কভাৰ কৰিব সো দিস ইজ অনাদাৰ স্ট্ৰ্যাটেজি সো এটো ফলো কৰিব 15টা মক টেষ্ট দিব এট লিষ্ট 15টা মক টেষ্ট দিলে এনাফ Next আহিব আপোনালোকৰ প্ৰ্যাকটিছ এণ্ড ৰিভিজন সো প্ৰ্যাকটিছ বুলি ক'লে আপোনালোকে এমসিকিউ প্ৰ্যাকটিছ কৰিব লাগিব ৰিভিজন বুলি ক'লে আপোনালোকে যি কনসাইজ নোটবোৰ্ড আপোনালোকে কালেক্ট কৰিলে সাপোজ আমি ইন্ডিয়ান হিষ্ট্ৰী যেনেকৈ আমাৰ নোট আছে ক্লাছ 6 একাডেমি 40টা পেজৰ আছে ইন্ডিয়ান পলিটিৰ 35টা পেজৰ আছে ইন্ডিয়ান হিষ্ট্ৰী তেনেকুৱা আমাৰ 40টা মান পেজৰ নোট আছে সো সেই কনসাইজ নোটবোৰ আপোনালোকে ম্যাক্সিমাম টাইম ৰিভিজন কৰিব এট লিষ্ট আপোনালোকে পৰীক্ষাৰ হলত গৈ পোৱাৰ আগতে প্ৰতিটো নোট 5 বাৰকে এট লিষ্ট ৰিভিজন দিব লাগিব হেতু at least কৰিবই লাগিব আপোনাৰ আদাৰৱাইজ আপুনি নোৱাৰে কাৰণ বহুত ষ্টুডেন্টৰ পৰীক্ষা তেনেকুৱা হয় স্যাৰ এটো টপিক মই পঢ়িছিলো কিন্তু কোৱেশ্চনটো এটেম্প কৰিব নোৱাৰিলো পৰীক্ষাত তাৰ কাৰণটো হৈছে ৰিভিজনৰ কমি থাকি যায় আৰু লগতে প্ৰ্যাকটিছৰ ক্ষেত্ৰত আপোনালোকে এমসিকিউ প্ৰ্যাকটিছ কৰিব বহুত ইউটিউব চেনেলৰ পৰা এমসিকিউ প্ৰভাইড কৰি আছে তেওঁলোকৰ এমসিকিউজ বোৰ চাব পাৰে কিন্তু সেই ইউটিউব চেনেলৰ এমসিকিউ বিলাক চাওতে আপোনালোকৰ টাইমটো বহুত কনজিউম হৈ যায় সেই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব টাইমটো আপোনালোকে মেনেজ কৰিব ঠিক আছে লগতে আপোনালোকৰ এমসিকিউ প্ৰ্যাকটিছৰ বাবে আমাৰ এপত ক্লাছ 6 একাডেমি এপত বহুত এমসিকিউ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ আপোনালোকে এটেম্প্ট কৰিব তাৰ পিছত যেটো ফাইনাল স্ট্ৰ্যাটেজি হয় যেটো আপুনি ডেফিনেটলি ফলো কৰিবই লাগিব যদি আপোনালোকৰ এক্সাম ক্ৰেক কৰাৰ ইচ্ছা আছে বা এক্সামটো ক্ৰেক কৰা অতিকৈ প্ৰয়োজনীয় তেনে ক্ষেত্ৰত আপোনালোকে ওভাৰঅল প্ৰিপাৰেচন লৈ আপোনালোকে সদায় ৰাতি যেতিয়া আপোনালোকৰ পঢ়াটো কমপ্লিট হ'ব তেতিয়া এটা এনালাইজ কৰিব যে আজিৰ দিনটোত আমি কি পঢ়িলো আৰু কালিৰ দিনটোৰ বাবে আমাৰ কি পঢ়িব লগা আছে সো এট লিষ্ট এই 30টা ডেজ আপুনি এনেকে এটা নোট মেইনটেইন কৰক যে আজি মই বলে ইন্ডিয়ান হিষ্ট্ৰী পঢ়িলো ইন্ডিয়ান জিওগ্ৰাফি পঢ়িলো ইন্ডিয়ান পলিটি পঢ়িলো কালি মই পঢ়িম ম্যাথছৰ দুটামান টপিক ৰিভিজন কৰিম তাৰ পিছত মই ৰিজনিংৰ খিনি অলপ চাম ইংলিছৰ দুটামান কম্প্ৰিহেনশন কৰিম সো এটো মোৰ কালিৰ প্ল্যান সো এনেকে আপুনি প্ল্যান বনাই 30 ডেজ পঢ়ক আগতে যি পঢ়িছে যিমান ষ্টুডেন্টস আছে আমাৰ আগৰ পৰা পঢ়ি আছে তেওঁলোকও এই 30 ডেজ এনেকে আপুনি প্ল্যান কৰক যে আজি কি পঢ়িলো কালি কি পঢ়িব লগা আছে এটো যদি ফলো কৰিব পাৰে ডেফিনেটলি আপোনালোকে আউটপুটটো পৰীক্ষাত দেখা পাব সো এখিনি আসলে প্ৰপাৰ স্ট্ৰ্যাটেজি আৰু এতিয়া যদি আপোনালোকে মোক কয় যে স্যাৰ এই যে 75% আপুনি কভাৰ কৰিব লগা বুলি ক'লে সেই 75% ত কি টপিক আহিব তাৰ এটা ভিডিওস বনাই দিব লাগে তেনে ডেফিনেটলি মই এটা ভিডিওস বনাই দিম সো আপোনালোকে কমেন্ট কৰিব ঠিক আছে লগতে আপোনালোকে ক্লাছ 6 একাডেমি এপটো ডেফিনেটলি ডাউনলোড কৰিব ক্লাছ 6 একাডেমি এপত আমি কোৰ্সেছবোৰ প্ৰভাইড কৰি আছো খুব ধুনিয়াকে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় কোৰ্সেছবোৰ জয়েন কৰিব পাৰে তো যিকিনক আজিৰ ভিডিওটো ইমানতে সামৰিছো ভিডিওটো বহুত দীঘলীয়া হৈ গল আপোনালোকে যথেষ্ট সময় ক্লাছ 6 একাডেমিক দিছে তাৰ বাবে অসংখ্য ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব তেতিয়া আপোনালোকে ক্লাছেছবোৰ পাব ইম্পৰ্টেন্ট ভিডিওছ এণ্ড আপডেটবোৰ পাব আৰু অলৰেডি যদি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ 6 একাডেমি ওয়ান্স এগেইন